শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমার পরম গুরু রাম তান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ হরি और ओम नमो भगवते वासुदेवाय। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ দ্বিজদাসী পুত্ৰৰ যি সিদ্ধসকলে কৃপা কৰিলে আৰু পৰৱৰ্তী সময়ত ঈশ্বৰেও অহেতুকে যি কৃপা কৰিলে এই কৃপা সম্বন্ধে অলপ আলোচনা কৰিবলগীয়া আছে। প্ৰথম, সৎসংগ অবিহনে জীৱৰ কেতিয়াও কল্যাণ কল্পনা কৰিব নোৱাৰি। সেইকাৰণে ভক্তি ৰত্নাকৰ হওক, ভক্তি ৰত্নাৱলী হওক, ভাগৱত, কীৰ্তন ঘোষা সকলোতে বাৰে বাৰে সৎসংগৰ কথা কৈ আছে। একান্ত কৃষ্ণ ভকতৰ সংগ। গতিকে চাৰিজন যে সিদ্ধ পুৰুষ আছিল তেওঁলোকৰ সংগ পাই দ্বিজদাসী পুত্ৰৰ হৃদয়ত ভক্তিৰ যি বীজ ৰোপিত হ'ল আৰু তেওঁলোকে যি কৃপা কৰি ভকতিৰ বীজ শৰণেহে নিজ, এই যি শৰণ দান কৰিলে, দান কৰি উপদেশ দিলে ঈশ্বৰক কেনেকৈ ভজনা কৰিব লাগিব, আৰু ঠিক তেনেকৈ গুৰু বাক্যত বিশ্বাস কৰি, পৰম বিশ্বাস কৰি দ্বিজদাসী পুত্ৰই শিশু অশ্বত্থৰ তলত বহি সৰোবৰত স্নান পান আদি কৰি যি ধ্যান অৰ্থাৎ যি উপাসনাত বহিল, বহুতে কি হ'ল বোলে যিহেতু তেওঁৰ একোৱেই নাই, ভাবিবলৈ একো নাই, না ঘৰ, না গৃহস্থী, না পুত্ৰ ভাৰ্যা, একোৱেই নাই। গতিকে তেওঁৰ চিত্তৰ যিটো মল, সেই মলটো লাহে লাহে নাইকিয়া হ'ল আৰু শুদ্ধ হৃদয়ত ভগৱানে দেখা দিলে। আৰু দেখা দি ভগৱানে কি কৰিলে যে ক'লে যে এতিয়া নহয়, কেতিয়া বোলে ইয়াৰ পৰৱৰ্তী তোমাক মই দেখা দিলোঁ, কিন্তু চিত্তত যদি তিলমানো মল থাকে তেনেহ'লে তুমি ইয়াৰ মুখ দেখা নোপোৱা। এতিয়া কথা হৈছে মানুহে অত্যন্ত দুৰ্লভ বস্তু এটা, দুৰ্লভ বস্তু, দৰিদ্ৰ এজনৰ কাৰণে দুৰ্লভ কি? ধন। এটা যদি কিবা কাৰণত ধনৰ আশা কৰি ঘূৰি ফুৰোঁতে হঠাৎ ধন পায় তেনেহ'লে দৰিদ্ৰৰ যিটো দুখৰ যে অৱসান ঘটিল তাত কিমান আনন্দ প্ৰাপ্তি হয়, আত্মহাৰা হৈ যায়। কিন্তু যদি হঠাৎ আৰু সেই ধন হেৰাই যায় তেতিয়াহ'লে কি হয় যে তাৰ যি পূৰ্বৰ দুখ আছিল সেইটো আৰু কৌটি গুণে বৃদ্ধি পায়, কৌটি গুণে বৃদ্ধি পায়। তেতিয়া তাৰ কি হয় বোলে যিটো প্ৰাণৰ যি ব্যথা, প্ৰাণৰ ব্যথাত মুখেদি কথা ফুটি নলায়, ইমানে দুখ পাইছে। কিন্তু সেই বুলি সেই ধন উপাৰ্জনৰ যে আশা ত্যাগ কৰিব সেইটো নহয়,
পুনৰ ধন উপাৰ্জনৰ কাৰণে প্ৰবন্ধ আৰম্ভ কৰে। এতিয়া ঠিক দ্বিজদাসী পুত্ৰৰ ক্ষেত্ৰতো সেই একেই কথা হৈছিল যে তেওঁ ভগৱানক পালে, পায়ো পুনৰ কি কৰিলে, হেৰালে। গতিকে পুনৰ ধ্যান কৰি পুনৰ সেই ঈশ্বৰক দৰ্শন লাভ কৰাৰ কাৰণে অত্যন্ত আতুৰ হৈছিল। আৰু তেতিয়া তেওঁ এই আকাশবাণী শুনিছিল। কি শুনিছিল? হন্তাস্মিন জন্মনি ভৱান মা মা দ্ৰষ্টুম ইহ আৰতি। অৰ্থাৎ এই জন্মত নহয়, কি যে হৃদয়ত যদি কামনা বাসনা লেখ মানুহ থাকে তেনেহ'লে কোনেও আমাক দেখিবলৈ নাপায়। ভগৱানে কৈছে নাপায়। কাক দিওঁ? নিৰ্মল চিত্ত সাধকক মাত্ৰ মই এবাৰ দেখা দিওঁ। নিৰ্মল চিত্ত সাধকক এবাৰ দেখা দিওঁ। কিন্তু কিয়? তেতিয়া কি হয় বোলে, তাৰ সেৱা সুখৰ লালসা বাঢ়ে। ভগৱানৰ সেৱা সুখৰ লালসা বাঢ়ে, কামনা বাঢ়ে। তেতিয়া আৰু জড়জাগতিক কামনা নাইকিয়া হয়, ঈশ্বৰ সেৱা সুখৰ কামনা বাঢ়ে। গতিকে সেইকাৰণে তোমাকো মই এবাৰ দেখা দিলোঁ। আৰু এতিয়া কি হ'ব বোলে, তোমাৰ চিত্তত কেতিয়াও জড়জাগতিক যি বস্তুবিলাক ভোগ কৰাৰ লালসা বা কামনা বাসনা কেতিয়াও আৰু নাহে। আৰু আমাৰ যি সেই ভক্ত শ্ৰেষ্ঠ ব্ৰাহ্মণবিলাকে তোমাক যি কৃপা কৰিছে, যাৰ সংগত থাকি তোমাৰ প্ৰেম লাভ হৈছে, কি হ'ব বোলে, আমি সেইটোও তোমাৰ মনত থাকিব, স্মৰণত থাকিব। আৰু মই কি কৰিম বোলে, যথা সময়ত কি কৰিম যে তোমাক মোৰ ধামত স্থান দিম। মোক দেখিলে যিটো জন নাহি তাৰ পুনৰাগমন। পাবাই তুমি মোৰ ধামত পাবা, এই বুলি কৈ গুচি গ'ল। এতিয়া কথা হৈছে ভক্তি পথত ভক্তই যেতিয়া সাধনা কৰি প্ৰেম লাভ হয়, তেতিয়া কি হয় যে তেওঁৰ যি মাইক দেহ যদিও থাকে, যদিও এই শৰীৰটো থাকে, এই প্ৰাকৃত শৰীৰটো থাকে, কিন্তু তাত চিত্তত তিলমানো কামনা বাসনা নাথাকে। চিত্তত মাইক জগতৰ প্ৰতি, জড় জগতৰ প্ৰতি তিলমানো কামনা বাসনা নাথাকে। আৰু এই অৱস্থাতে ভগৱান সাক্ষাৎ দৰ্শন দিয়ে। নাৰদে এবাৰ দৰ্শন পালে, ইয়াতে বুজা গ'ল যে তেওঁৰ হৃদয়ৰ কামনা বাসনাবিলাক নাশ হৈ গৈছে। আৰু সেইকাৰণে মায়াহাত জীৱৰ যদি কি হয় বোলে, হৃদয়ৰ কামনা বাসনা, এই হৃদয়খন আচলতে কামনা বাসনাৰ ক্ৰীড়াভূমি। ইয়াত কামনা বাসনা থাকেই। আৰু সাধনাৰ আৰম্ভণিত লাহে লাহে কামনা বাসনা লোপ পায়। যদি সঁচাকৈ সাধনা কৰে, শ্ৰৱণ কীৰ্তন স্মৰণ ধৰ্ম যদি সঁচাকৈ কৰে, শ্ৰদ্ধা বিশ্বাস সহকাৰে, তেনেহ'লে এই হৃদয়ত যি হৃদয় কামনা বাসনাৰ জড়জাগতিক কামনা বাসনাৰ ৰম্যভূমি, ক্ৰীড়াভূমি, তাৰ পৰা লাহে লাহে কামনা বাসনাবিলাক দূৰ হ'বলৈ আৰম্ভ কৰে। কিন্তু তথাপিতো আমি যদি গছ এডাল কাটি দিওঁ, গছ এজোপা কাটি দিওঁ, তেনেহ'লে তাৰ ওপৰৰ ভাগ নাথাকে, কিন্তু তলত যে মূল আছে, শিপা আছে, তাকতো আমি দেখা নাপাওঁ, থাকে। ঠিক তেনেকৈ প্ৰেম যেতিয়া লাভ বা ভক্তি যেতিয়া লাভৰ পূৰ্বত যিটো কামনা বাসনা দেখা পোৱা গৈছিল, তাৰ কি আছে? মূল আছে, পুনৰ অংকুৰিত হ'ব পাৰে সেই কামনা বাসনা। আৰু সেইকাৰণে ভগৱানে কৈছে যে তুমি মোক এতিয়া নোপোৱা, কেতিয়া পাবা? যেতিয়া তোমাৰ একেবাৰে সেই মূলো গুচি যায়। সেই মূলো যেতিয়া গুচি যায়, তেতিয়াহে তুমি মোক পাবা।
গতিকে ভকতৰ হৃদয়ত যেতিয়া প্ৰেম কেনেকৈ দিব লাগে ঈশ্বৰে জানে, কাৰণ তেওঁ আনন্দ স্বৰূপ, তেওঁ জানেই কাক কেনেকৈ দিব লাগে। আৰু সেইকাৰণে তেওঁ এবাৰ দৰ্শন দিছে, আৰু এবাৰ দৰ্শন দিয়াৰ পিছত সেই দৰিদ্ৰই ধন পাই ধন হেৰুৱাৰ নিচিনা হ'ল নাৰদৰ। যেতিয়া নাৰদৰ হ'ল, এতিয়া দৰ্শন অভিলাষা যিটো, দৰ্শনৰ প্ৰতি যিটো অভিলাষ, সেই অভিলাষটো কি হয় যে বাঢ়ি গৈ থাকে, অত্যন্ত বাঢ়ি গৈ থাকে। আৰু বাঢ়ি গ'লে কি হয় বোলে সাধনাৰ স্তৰটো বৃদ্ধি পায়। চাওক, ভগৱান দিব্য, চিন্ময়, আনন্দস্বৰূপ। তেওঁ এই মাইক প্ৰপঞ্চ জগতৰ বস্তু নহয়। কি প্ৰাপঞ্চিক দেহ আৰু ইন্দ্ৰিয় লগত তেওঁৰ সম্বন্ধ অসম্ভৱ। অৰ্থাৎ আমাৰ যি এই মন, ইন্দ্ৰিয়, চকু, এইবিলাকৰ দ্বাৰা ঈশ্বৰ দৰ্শন সম্ভৱ নহয়। এতিয়া একবাৰ যদি ভকতক ভগৱানে দেখা দিয়ে, তেতিয়া কি হয় বোলে এই যে মন, ইন্দ্ৰিয়, চক্ষু আদি যত আছে, এইবিলাক কি হয় বোলে এইবিলাকৰ যিটো মায়া, সেই মায়াটো গুচি যায়। অৰ্থাৎ ই দিব্যতালৈ পৰিৱৰ্তিত হয়। যেনেকৈ ভগৱানে অৰ্জুনক কৈছে যে তুমি এই ইন্দ্ৰিয়ৰ দ্বাৰা তুমি দেখা নোপোৱা, মই যদি ইচ্ছা কৰোঁ তেতিয়াই তুমি মোক দেখা পাবা, মই ইচ্ছা কৰিব লাগিব। অৰ্থাৎ তোমাক মই দিব্য ইন্দ্ৰিয় দিব লাগিব, দিব্য ইন্দ্ৰিয় অবিহনে মোৰ দৰ্শন সম্ভৱ নহয়। এতিয়া যেনেকৈ পৰশমণিৰ স্পৰ্শত লোহা কি হয় বোলে সোণা হৈ যায়, ঠিক তেনেকেই ভগৱান দৰ্শনৰ লগে লগে চিত্তবৃত্তিবিলাকো কি হয় বোলে ইও সোণাৰ নিচিনা। অৰ্থাৎ ই মাইক হৈ নাথাকে, আৰু সি দিব্য হৈ যায়। আৰু যেতিয়া দিব্য হৈ যায় তাত মায়াৰ অধিকাৰ নাথাকে। যিহেতু মায়াৰ অধিকাৰ নাথাকে, সেইকাৰণে ভগৱান কৃষ্ণকো নাৰদে কি ক'লে যে আর এই যে সিদ্ধ দেহ, ভগৱানে নাৰদক অৰ্থাৎ দ্বিজদেশী পুত্ৰক ক'লে যে এই যে সিদ্ধ দেহ, এই সিদ্ধ দেহৰ জৰিয়তে তুমি মোক পাবা। মই দেখা দিলোঁ মানে চব চিত্ত শুদ্ধ হৈ গ'ল, চব চিত্ত শুদ্ধ হৈ গ'ল, গতিকে তুমি মোক পাবা। আৰু সেইকাৰণে কি হ'ল বোলে কালে 6 বছৰে কাল মৃত্যু প্ৰাদুৰ্ভূত আবিৰ্ভূব। অকস্মাত কি হ'ল প্ৰাদুৰ্ভাৱে দৃষ্টান্ত তৰিদিতি। তাৰমানে সেই সময়ত ঠিক প্ৰলয়কাল আহিল, আৰু প্ৰলয়কালত ব্ৰহ্মাত তেওঁ লয় হৈ গ'ল, লীন গ'ল। আৰু লীন যোৱাৰ পিছত আচলতে পুনৰ তেওঁ তেনেকৈ জন্মিলে। এতিয়া এটা কথা হৈছে কি যে ভাগৱতত নাৰদৰ যি পূৰ্ব জন্ম বৃত্তান্ত বা সিদ্ধি প্ৰাপ্তিৰ কথা আলোচনা কৰিলে এনেকুৱা লাগে যেন নাৰদ এটা নতুন নাৰদ হৈ প্ৰস্তুত হ'ল। এই নাৰদ যেন আগতে নাছিল এনেকুৱা লাগে। কিন্তু আমি যদি ভালকৈ চাওঁ যে নাৰদো দেৱতা ৰূপে, আচলতে নাৰদ আৱৰণ দেৱতা ৰূপে সদায় আছে। আৰু সেইকাৰণে কিছুমান সম্প্ৰদায়, যিবিলাক বৈষ্ণৱ সম্প্ৰদায়, তেওঁলোকে কৈছে যে ভগৱানৰ যিবিলাক নিত্যসিদ্ধ পাৰিষদ, নিত্যসিদ্ধ যিবিলাক পাৰিষদ, তেওঁলোকৰ কি হয় সাযুজ্য মুক্তি পাই প্ৰথমে ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে অৱতীৰ্ণ হ'ল। তাৰপিছত ভগৱানৰ ধাম, এই পাৰিষদ, দিতনু, লীলা প্ৰবৃত্তি সমস্ত আচলতে নিত্য বিৰাজিত, সদা সৰ্বদা আছে।
কেৱল মাত্ৰ কি হয় বোলে আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। আবিৰ্ভাৱ আৰু তিৰোভাৱ কেতিয়া কল্পে কল্পে এনেকুৱা হয়। আচলতে কল্পে কল্পে তেওঁলোকৰ কি হয় আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। গতিকে তেওঁলোক সদা সৰ্বদা আছে, নাই বুলি আমি ক'ব নোৱাৰোঁ। এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু এই কথাখিনি আমি বুজিব লাগে যে নাৰদ আগেও আছিল, এতিয়াও আছে, সদা আছে, মাত্ৰ কি হয় বোলে প্ৰাদুৰ্ভাৱ মানে আবিৰ্ভাৱ আৰু তিৰোভাৱ হয়। এতিয়া এই জীৱন বৃত্তান্ত শুনি ব্যাস যিহেতু জ্ঞানমাৰ্গী আছিল, অৰ্থাৎ তেওঁ ব্ৰহ্ম দৰ্শন কৰিছিল, সেইকাৰণে যদিও তেওঁৰ হৃদয়ত কামনা বাসনাৰ বীজ আছিল, নাৰদৰ সংগত কি হৈ গ'ল তেওঁ বোলে তেওঁৰ সেই কামনা বাসনাবিলাক লাহে লাহে গুচিবলৈ আৰম্ভ কৰিলে। এতিয়া যজ্ঞাদি অনুষ্ঠানৰ কামনা বাসনাৰ স্থূল ভাৱটো যদিও নাথাকে, কিন্তু হৃদয়ত কি থাকে বোলে সুচুপ্ত অৱস্থাত থাকে বস্তুবিলাক। কিন্তু যদি ভক্তি পথত আহে, ভকতিৰ যদি পথত আহে আৰু ভগৱান কৃষ্ণৰ পদপংকজ প্ৰাপ্তিৰ যদি উৎকণ্ঠা যদি বাঢ়ে, তেতিয়া কি হয় বোলে মূল পৰ্যন্ত অৰ্থাৎ শিপা পৰ্যন্ত কামনা বাসনা নাইকিয়া হৈ যায়। সেইকাৰণে জীৱন মুক্ত অপি পুনৰ বন্ধনং জানতি কৰ্মভি। জীৱন মুক্ত মানুহ কি হয় বোলে কেতিয়াবা পুনৰ বন্ধনং জানতি, পুনৰ বন্ধন যুক্ত হয়। কিয়? কৰ্মভি যোগিন ন চ লিপ্পন্তে কৰ্মভি কৰ্মভি ভগৱত পৰাহ। ব্যাস ভাষ্য 3য় বচনত কৈছে যে যোগিনো ন চ লিপ্পন্তে। এতিয়া যেতিয়া স্থূলভাৱে কামনা বাসনা নাই কিন্তু ভিতৰত আছে, সূক্ষ্মতম অৱস্থাত আছে, তেতিয়া যদি ঈশ্বৰৰ ভক্তি কৰা যায়, ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যদি সাধনা কৰা যায়, ঈশ্বৰ দৰ্শনৰ কাৰণে যদি আতুৰ হয়, তেনেহ'লে সেইজনৰ সেই মূলবিলাকো গুচি যায়। আৰু দ্বিতীয় আমি ইতিমধ্যে ক'লোঁ যে জড় বস্তুৰ দ্বাৰাই চিদময় বস্তু দিব্য বস্তু দৰ্শন সম্ভৱ নহয় বা ধাৰণ কৰা সম্ভৱ নহয়। গতিকে জড়জগত এৰি ক'লৈ যাব লগা হয় যে সমাধি ক্ষেত্ৰত উপস্থিত হ'ব লগা হয়। তেতিয়াহে কি হয় যে চিন্ময় বস্তুৰ বা চিন্ময় বস্তুৰ প্ৰকাশ ঘটে। যেতিয়া সমাধিত থাকে তেতিয়া এই যে নিৰ্বিশেষ ভগৱান, নিৰ্বিশেষ ব্ৰহ্ম, তেওঁ ভগৱত ৰূপত সবিশেষ ৰূপত দৰ্শন দিয়ে। এতিয়া আকৌ এটা কথা হৈছে ভগৱানৰ শক্তি দুটা, ঈশ্বৰৰ শক্তি 2 প্ৰকাৰ। ইয়াতে আমাক ভাগৱতত কৈছে বামপাশে মায়া দক্ষিণত ভক্তি মাও। এটা হৈছে অন্তৰংগা শক্তি আৰু এটা হৈছে বহিৰংগা শক্তি। অন্তৰংগা শক্তিত কি কৰে বোলে ভগৱানে লীলা কৰে, আৰু বহিৰংগা শক্তিৰ দ্বাৰাই কি কৰে ব্ৰহ্মাণ্ডৰ প্ৰকাশ কৰে। অন্তৰংগা শক্তিৰ দ্বাৰাই ঈশ্বৰে লীলা কৰে আৰু বহিৰংগা শক্তিৰ দ্বাৰাই ভগৱানে প্ৰকাশ কৰে, এই যে ব্ৰহ্মাণ্ড প্ৰকাশিত কৰে। সেইকাৰণে অন্তৰংগা শক্তিৰ নাম হৈছে চিত শক্তি আৰু বহিৰংগা শক্তিৰ নাম হৈছে মায়া শক্তি। অন্তৰংগা শক্তি কাৰ কাৰণে? ভগৱানৰ কাৰণে। বহিৰংগা শক্তি কাৰ কাৰণে? জীৱৰ কাৰণে। ভগৱানে চিত শক্তি সৰ্বদা কি কৰে বোলে বিৰাজিত থাকে, আৰু মায়া শক্তি তেওঁ লীন অৱস্থাত থাকে। মায়াঞ্চ তদ অপাশ্ৰয়ম, মায়াঞ্চ
তদ অপাশ্ৰয়ম। আৰু এই কথাখিনিৰ শ্ৰীধৰ স্বামী ব্যাখ্যা দিছে, তৎ তস্য অপাশ্ৰয়ম অধীনাম মায়াঞ্চ অপশ্যত। ভগৱান আৰু কাক দেখিলে ব্যাসে? তেওঁৰ যি আশ্ৰিত মায়াক দেখিলে, আশ্ৰিত মায়াক দেখিলে। গতিকে ব্যাসদেৱে কৃষ্ণকে দৰ্শন কৰিলে, কৃষ্ণক দৰ্শন কৰিলে, ব্ৰহ্ম বা পৰমাত্মাৰ দৰ্শন হ'ল। একে কৃষ্ণজী ব্ৰহ্ম পৰমাত্মা ভগৱন্ত ই তিনি একেই তত্ত্ব, একেৰেহে তিনি নাম লক্ষণ ভেদত। কৃষ্ণ নিৰ্বিশেষৰ পৰা সবিশেষ ৰূপে দৰ্শন দিলে, সবিশেষ ৰূপে দৰ্শন দিলে। গতিকে তেওঁৰ চিদ শক্তিও দেখা পালে আৰু তেওঁৰ মায়া শক্তিও দেখা পালে, দুয়োটাতে দেখা পোৱা গ'ল। সেইকাৰণে ভক্তি আৰু কি দেখিলে বোলে? মায়া, দুটা দেখিলে। মায়ায়ে বান্ধন্ত, ভক্তি মাও মেলাৱন্ত। এইখিনি কথা আমি আলোচনা কৰাৰ মূলতে হ'ল যে শ্ৰীমদ ভাগৱত ভগৱানৰ আচলতে ব্যাসে যেতিয়া ঈশ্বৰত সমাধিযুক্ত হৈ যেতিয়া ঈশ্বৰ দৰ্শন কৰে, তৎপশ্চাত তেওঁ লিখিছে। মহাপুৰুষ গুৰুজনাইও কৈছে, শংকৰদেৱে, হৃদয় স্থিত হৈয়া যিমতেহে শিকাইলা। হৃদয়ত থাকি তুমি মোক যেনেকৈ শিকালা মই তেনেকৈ লিখিছোঁ, মোৰ নিজা একো নাই, মোৰ নিজা একো নাই। গতিকে শ্ৰীমদ ভাগৱত ইয়াৰ যি মহিমা, ইয়াৰ যি শক্তি, অপৰিসীম শক্তি। আৰু সেইকাৰণে কৈছে যে শ্ৰীমদ ভাগৱত সাক্ষাৎ ভগৱান, সাক্ষাৎ ভগৱান। তেন অয়ম বাংময়া মূৰ্তি প্ৰত্যক্ষাৎ বৰ্ততে হৰে। সাক্ষাৎ ভগৱান। আৰু ইয়াক যদি পঠনাত, শ্ৰৱণাত, পঠনাত, দৰ্শনাত কি হয় বোলে? পাপনাশিনী। ইয়াক শ্ৰৱণ কৰি, কীৰ্তন কৰি, পাঠ কৰি, প্ৰশংসা কৰিলেও কি হয় বোলে? আমাৰ পাপৰ বিনাশ হয়। সেইকাৰণে ভাগৱত গ্ৰন্থ, য'ত ভগৱানৰ নিৰ্মল চৰিত্ৰ আছে, গুণযোগ আছে, সি আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় নহয়। এই সাধনাৰ তাক শ্ৰৱণ কীৰ্তন কৰি আমি সাধনা কৰিব লাগিব, তেতিয়াহে আমাৰ এই চিত্ত নিৰ্মল হ'ব। ইয়াৰ পৰা জড়জাগতিক কামনা বাসনা গুচি যাব, আৰু জড়জাগতিক কামনা বাসনা যেতিয়া গুচি যাব, তেতিয়াহে আমাৰ এই হৃদয়তে যি কৃষ্ণ আছে, অন্তৰ্যামী ৰূপে যি হৃদয়স্থিত হৈ আছে, তেওঁৰ দৰ্শন প্ৰাপ্তি পাম। আৰু তাৰ কাৰণে আমি হ'ব লাগিব আতুৰ। হ'ব দে, কৰিম দে, হ'ব দে, তাৰ দ্বাৰাই নহ'ব। আতুৰ হ'ব লাগিব, মই ঈশ্বৰৰ দৰ্শন পাব লাগে। যেনেকৈ জড়জাগতিক বস্তুবিলাকৰ কাৰণে আমি আতুৰ হওঁ, ঠিক তেনেকৈ মই ঈশ্বৰৰ দৰ্শন পাব লাগে, মই ঈশ্বৰৰ দৰ্শন পাব লাগে, মই এই মনুষ্য জন্ম সাফল কৰিব লাগে। এইবুলি যেতিয়া আতুৰ হোৱা যাব, তেতিয়া ইয়াত প্ৰেম উপজিব। আৰু যেতিয়া প্ৰেম উপজিব, তেতিয়া দেখিব যে আপুনি জন্মে জন্মান্তৰে কেৱল ভগৱান কৃষ্ণৰ দাসী হৈ থাকিব বিচাৰিব, দাস হৈ থাকিব বিচাৰিব, কেৱল সেৱা সুখত নিমজ্জিত হ'ব, জড়জাগতিক কামনা বাসনা নোহোৱা হ'ব, কেৱল কৃষ্ণ পদ সেৱা সুখ, সেব্য আৰু সেৱক সম্পৰ্ক থাকিব। মই সেৱক আৰু ঈশ্বৰ সেব্য, আৰু তেওঁৰ সদা সৰ্বদা মই সেৱা কৰিব লাগে। মোক য'তেই কৰ্মবন্ধ অনুযায়ী য'তেই মোক নিদিয়ক কিয় জন্ম, এয়ে ভক্তি আচলতে, তাকেহে ভক্তি বোলে। গতিকে এই ভক্তিৰ স্তৰলৈ আমি যোৱাৰ কাৰণে আমি সাধনা কৰিব লাগিব। শ্ৰৱণ কীৰ্তন ধৰ্ম, গুৰু আৰু বেদান্ত বাক্যত বিশ্বাস কৰি আমি যাব লাগিব। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।